আসলতে 2024 চনৰ লোকসভাৰ নিৰ্বাচনত অতি কম সিট পোৱাৰ মূলতে কৰ্মচাৰী যেহেতু কংগ্ৰেছ হাইত ৰাজ্যবোৰত অপিএছ দিছে এইটো কথা চিন্তা কৰি এনপিএছৰ বিকল্প হিচাপে বাছি ললে ইউপিএছ এনপিএছতকৈ অলপ উন্নত এনপিএছত 1044 টকা 1200 টকা 1800 টকা হিচাপে পেনশন পাইছিল আৰু ইউপিএছত 25 বছৰ কাম কৰিলে পাব শেষৰ 12 মাহৰ দৰমহাৰ গড় হিচাপত শতকৰা 50 হিচাপে পেনশন পাব আৰু 10 বছৰ বা তাৰ ওপৰত কাম কৰিলে মাহেকত পাব 10000 টকা আৰু প্লাস ডিআৰ 5000 টকা পাব মুঠ 15000 টকা পাব কৰ্মচাৰীজনৰ মৃত্যু হলে নমিনীয়ে পাব শতকৰা 60%। যোৱা 24 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰত ইউনিফাইড পেনশন আঁচনি আৰম্ভ কৰিলে হয়তো অসমতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইউপিএছ আৰম্ভ কৰিব পাৰে কিন্তু এতিয়ালৈকে কেন্দ্ৰৰ পৰা কোনো নিৰ্দেশনা অহা নাই এতিয়া কথা হল যে 2026 চনত কৰ্মচাৰীখিনিয়ে বিজেপিৰ সপক্ষে যাব নে বিপক্ষে যাব আৰু কংগ্ৰেছৰ সপোন বাস্তৱায়িত হ'বনে এইটো এটা ধাৰণাহে দিছো এইটো কেৱল এটা ধাৰণাহে আমাৰ এইপিনে আমাৰ কৰ্মচাৰী পৰিষদ সদৌ অসম এনপিএছ কৰ্মচাৰীৰ সভাপতি লগতে ভাৰতৰ এনএম অপিএছৰ অধ্যক্ষ বিজয় কুমাৰ বন্ধু ডাঙৰীয়া এওঁলোকে ইউপিএছটো মানি লোৱা নাই এওঁলোকে কৈ আছে যে আমাক হুবহু পুৰণি পেনশনটোহে লাগে গতিকে অহা 1 এপ্ৰিলৰ আগতে হয়তো বহুখিনি সালসলনি হ'ব পাৰে 25ৰ 1 এপ্ৰিলৰ পৰা এইটো লাগু হ'ব বুলি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে এইপিনে লক্ষ্য কৰি ইউপিএছ আৰম্ভ কৰিছে এতিয়া কিমানখিনি উপকৃত হ'ব কোৱা নাযায় কিন্তু এমএলএ অৰ্থাৎ বিধায়ক এমপি এওঁলোকে প্ৰথমে অপিএছটা ললে বেছি ভাল হয় আমাৰ কৰ্মচাৰীবিলাকৰ কথা যে প্ৰথমে এই অপিএছটো ইউপিএছ যেটো দিছে এই ইউপিএছ ইউনিফাইড পেনশন স্কিমটো প্ৰথমে বিধায়ক আৰু আমাৰ এমপি সকলে লগ আৰু যেটো বেয়া একেবাৰে বেয়া অপিএছ হেতু আমাক দিয়ক এইপিনে অপিএছৰ শতকৰা 10 টকা যে কাটিব এই পইচাটোৰ কি হ'ব এতিয়াও বিতংভাৱে বুজিব পৰা নাই আৰু এনপিএছত যিসকল অৱসৰ লৈছে তেওঁলোকৰ 40% টকা যেটো আছে হেতু এতিয়া নমিনীয়েহে পাব কৰ্মচাৰীজনৰ মৃত্যুৰ পাছত নমিনীয়েহে সেই পইচাটো পাব গতিকে এই অংকটো বৰ জটিল অংক ইমান মানে একেবাৰে সহজ অংক নহয় একেবাৰে সহজ অংক হল অপিএছ একেবাৰে সহজ অংক ইয়াত কোনো জংক বংক নাই গতিকে
আমাৰ কৰ্মচাৰীখিনিয়ে OPSহে বিচাৰিছে। এতিয়া ইয়াৰ মাজত কি হয় ক'ব নোৱাৰিলোঁ, আপোনালোকে খবৰ পাই থাকিব। আজিলৈ এইখিনিয়ে, ধন্যবাদ।